ওপৰত লগা কিছুমান ফলছ এলিগেশ্যনৰ মই স্পষ্টীকৰণ দিবলৈ আয়োজন কৰিছিলো আৰু য'ত মই কাকো মই এলিগেশ্যন একো লগাব বিচৰা নাই কিন্তু মোৰ ওপৰত বহুতখিনি মিছা অভিযোগ জাপি দিয়া হ'ল আৰু জাপি মোৰ অজ্ঞাতে ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰচাৰ কৰি দিয়া হ'ল মোৰ লগত একো আলোচনা নকৰাকে আৰু সেই কাৰ্যখিনি হৈছিলে যোৱা 24 মে তাৰিখে মোৰ ধুবুৰী চাপৰ হাতীপুতাত মোৰ সংগীতানুষ্ঠান আছিলে আৰু সেই সংগীতানুষ্ঠানত তেখেতলোকে সাউণ্ডৰ কাৰণে তেখেতলোকে নিজে প্ৰভাইড কৰিম বুলি ক'লে যেহেতু তেওঁলোকৰ বাজেট আমাৰ সাউণ্ডৰ লগত বাজেট নিমিলিছিলে সেইকাৰণে তেখেতলোকে নিজে আয়োজন কৰিলে গতিকে আমিও তেখেতলোকে অনুৰোধ ৰক্ষা কৰি যদিও আমাৰ উইদাউট সাউণ্ড যাবলৈ ইচ্ছা নহয় অসুবিধা হয় যথেষ্টখিনি হ'লেও আমি গ'লো তালে তেখেতলোকৰ খাতিৰত আৰু যোৱাৰ পিছত তাত যেতিয়া যিটো সাউণ্ড তেওঁলোকে আয়োজন কৰিছিলে সেই সাউণ্ডটো বিভিন্ন ধৰণৰ কাৰণত তাৰমানে তাত আমি ভালকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলো বহুত ধৰণৰ তাত ফিডবেক মাৰিছে তাৰ পিছত অডিয়েন্সে ভালকে শুনা পোৱা নাই আৰু যেতিয়া আমাৰ অনুষ্ঠান চলি আছে প্ৰথমৰ পৰাই দৰ্শকেও অভিযোগ কৰিছে আৰু কমিটিও অভিযোগ কৰিছে যে সাউণ্ড ভাল হোৱা নাই সেইখিনি মোকো কৰিছে আৰু সাউণ্ডৰ মানুহকো গৈ পেলাই তেওঁলোকে অভিযোগ দিছে মই গাই থাকোতে মঞ্চৰ পৰাও দেখি আছো সেইখিনি হৈছে তাৰ পিছতো অনুষ্ঠান আমি যেনে তেনে পৰিৱেশন কৰি আছো তাৰ পিছতে একেবাৰে অনুষ্ঠানৰ আমি 2.5 ঘণ্টা অনুষ্ঠান ইতিমধ্যে কৰিলো আৰু 2.5 ঘণ্টাৰ পিছত সেই ফিডবেক মাৰ যিটো মানে কাৰ্য চলি আছিলে এই কাণত কিকে মাৰে যে সেই বস্তুটো বহুত বাঢ়ি লাষ্টলে তাৰমানে 2.5 ঘণ্টা অনুষ্ঠান কৰাৰ পিছত আৰু বেছি বাঢ়ি গ'ল গতিকে আমি লাষ্টত অডিয়েন্স আমাক বহুত বেছি গানৰ ৰিকুৱেষ্ট কৰি আছিলে এটু গাওক হেতু গাওক আৰু নোগোৱাৰ কাৰণে বেয়া পাইছিলে দৰ্শকসকলে আৰু যেহেতু দৰ্শকসকলে বেয়া পাইছে আমি নিজৰ ফালৰ পৰা ক্লেৰিফিকেশ্যন খিনি মঞ্চত দিব লাগিব যে আমি কিয় গাব পৰা নাই আমাৰ অসুবিধাটো কি হৈছে আৰু হেতু কাৰণে আমি মঞ্চৰ পৰাই মই খুব নম্ৰভাৱে আৰু ভিডিঅটো ইতিমধ্যে ইউটিউবত আছে মই আপোনালোকক দি দিম আপোনালোকে প্ৰচাৰ কৰিব যদি পাৰে তাত সুন্দৰকৈ মই মাত্ৰ অনুৰোধ কৰিছো যে আপোনালোকে দৰ্শকসকলক মই বুজাই কওঁ যে আজি মঞ্চত গাবলৈ আজি বহুত অসুবিধা হৈছে কিয়নো আমি ভালকে শুনিলেহে ভালকে গাব পাৰিম গতিকে মই যদি ভৱিষ্যতে কেতিয়াবা আহো নিজৰ সাউণ্ডে মই নিশ্চয়কৈ সকলোবোৰ গান গাম আজি আপোনালোকৰ অনুৰোধবোৰ মই ৰক্ষা কৰিব পৰা নাই মোক বেয়া নাপাব গতিকে আৰু দুটি গীত গাই মই মঞ্চৰ পৰা বিদায় লম অকল সেইখিনি কথাই মই কৈছো এতিয়া সেই সাউণ্ডৰ যিজন ব্যক্তিগতভাৱে সেই সাউণ্ড মই অপাৰেটৰ আৰু সেই সাউণ্ডৰ মালিকক মই কোনো সাউণ্ড এছ'চিয়েশ্যনক দোষাৰোপ কৰা নাই মই নকৰো মই ব্যক্তিগতভাৱে সেই সাউণ্ড অপাৰেটৰজনক কওঁ আৰু সেই সাউণ্ডৰ মালিকক কওঁ তেখেতলোকে সেইখিনি বস্তু তেখেতলোকক অপমান কৰিছো বুলি মোৰ মানে সেই কথাখিনি মই অপমান কৰিলো মই বুজি নাপালো কাৰণ মই সাউণ্ডটো যদি শুনা নাপাওঁ সেইখিনি যদি মোক ক'লেও ভুল হয় তেতিয়াহ'লে মই মোৰ তাত ক'ব লগা একো নাই মই কি মন্তব্য দিম আৰু শুনা নাইতো মই শুনা নাই ক'ব লাগিব বাৰু সেইখিনি কথা গ'ল লাষ্টত মই মঞ্চ বন্ধ কৰাৰ পিছতো আকৌ মই অনুষ্ঠান পৰিৱেশন কৰি থৈ আহিছো কিন্তু সেইখিনি ফুটেজ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰা নাই বা ছ'চিয়েল মিডিয়াত দিয়া নাই আৰু তাৰ পিছতে পিছদিনাটো গম নাপাওঁ যোৱাকালি 26 তাৰিখে মই ছ'চিয়েল মিডিয়াতহে গম পাইছো তেখেতলোকে কোনো ধৰণৰ মোৰ লগত একো ধৰণৰ আলোচনা কৰা নাই ছ'চিয়েল মিডিয়াত চিধা দেখা পাইছো তাত অকল মোৰ ওপৰত এলিগেশ্যন লগাইছে ফলছ এলিগেশ্যন যে মই কান্দি কমিটিক বহুত কথা লগাই থৈ আহিলো বুলি কৈছে সাউণ্ডৰ বিষয়ে আৰু মই কান্দি লগাই থৈ অহাৰ কাৰণে সাউণ্ডে পিছত কমিটি মানুহে সাউণ্ডক কিবা পিছত বেয়া ব্যৱহাৰ কৰিছে বুলি কৈছে আৰু তাত সঁচা মিছা মই একো নাজানো কাৰণ মই তাত উপস্থিত নাই মই তেখেতলোকে কোৱা কথাখিনি কৈছে হাতীপুতা কমিটিৰ পৰা বহুতখিনি বেয়া ব্যৱহাৰ কৰিলে তেখেতলোকক আৰু মই লগাই থৈ গৈছো বুলি কৈছে তাৰ পিছত সেইখিনি কথা তেখেতলোকে মোক ফলছ এলিগেশ্যন দিছে কাৰণ মই কমিটিৰ লগত মই ফোনো কৰিলো মোৰ কল ৰেকৰ্ডিং আছে আপোনালোকে মই গোটেইখিনি দি দিম আপোনালোকে বজাই দিব সেইখিনি কল ৰেকৰ্ডিঙতো মই গোটেইখিনি কথা ক্লিয়াৰ কৰিলো যে মই আপোনালোকক কথা লগাইছিলো নেকি তাৰ উলুটাটো আচলতে হৈছিলে মই উল্টাই কমিটিক কৈহে থৈ আহিছিলো যে টেকনিক্যাল বস্তু কেতিয়াবা এনেকুৱা হৈ যায় মেচিনাৰী বস্তু আপোনালোকে এইবোৰ ধৰি নাথাকিব এইবোৰ হৈ যায় কেতিয়াবা দিয়ক মই সকলোৱে যাতে আমি মোকামিলা কৰি ওলাই আহিব পাৰো মই হেতুতে গুৰুত্ব দিছিলো কমিটিও সেইখিনি কথা এডমিট কৰিছে যে আপুনিটো আমাক একো কোৱা নাই আপুনিটো উল্টা এনেকেহে ক'লে সেই গোটেই কল ৰেকৰ্ডিং খিনি আছে তো হেতু যে মিছা কথা কৈছে হেতু তাতে প্ৰমাণিত হ'ল তাৰ পিছত কৈছে আমাৰ ইনিয়াৰ লোৱাৰ পিছতো মাত ওলোৱা নাই বাইদেউৰ মাতটো ভাগি আছিলে এনেকে বহুতখিনি এলিগেশ্যন লগাইছে মোৰ মাত ভগা নাই মই আগদিনা অনুষ্ঠান কৰিছো সেইদিনা অনুষ্ঠান কৰিছো তাৰ পিছতো মই 2-3 দিন অনুষ্ঠান কৰি আজিও মোৰ অনুষ্ঠান আছে মই এতিয়ালৈকে মই এনেকে আছো মোৰ মাত ভাগা নাই আৰু যেটো বেয়া সাউণ্ড এটা গালে চিঞৰি গাব লগা হয় হৈ যায় কেতিয়াবা
আৰু কোনো বেয়া কৰিম বুলি নাহে আচলতে সেইকাৰণে মই তেখেতলোকক তেনেকে দুখাৰোপ একোৱে কৰা নাছিলো কিন্তু তেখেতলোকে বহুত ফলছ এলিগেশ্যন লগায় আৰু কমিটিয়ে তেখেতলোকৰ পৰা 50,000 টকা দাবী কৰিছো বুলি কৈছে এতিয়া কৰিছে নে নাই মই নাজানো এতিয়া কমিটিৰ লগত পাতোতে কমিটিয়ে নাই পতা বুলি ক'লে কিন্তু মোক কওঁতে তেখেতলোকে ডিমাণ্ড কৰিছে বুলি কৈছে এতিয়া কোনটো পক্ষই সঁচা কৈছে মই যেতিয়া নিজে দেখা নাই বা শুনা নাই মই হেতুত কমেন্ট কৰিব নোৱাৰো আৰু তাৰ পিছত বস্তুটো হ'ল সেই বস্তুটো গৈ পেলাই তেখেতলোকে সোশ্যাল মিডিয়াটো দিছে মোৰ অপপ্ৰচাৰ চলাইছে তাৰ পিছত গৈ লোৱাৰ আসাম সাউণ্ড এছ'চিয়েশ্যনক তেওঁলোকে কমপ্লেইন কৰিছে আৰু মই ইয়াত লোৱাৰ আসাম সাউণ্ড এছ'চিয়েশ্যনক মই দুখাৰোপ কেতিয়াও নকৰো কাৰণ সেই ব্যক্তিগত মই এই সাউণ্ডৰ মালিকজনক এটা সাউণ্ডৰ সেই ব্যক্তিগতভাৱে সেই সাউণ্ডৰ মালিকজনক আৰু অপাৰেটৰ জনকহে মই দুখাৰোপ কৰিব বিচাৰিছো কাৰণ তেওঁলোকে গৈ যিটো কথা কৈছে তেখেতলোকে মানি লৈছে তেখেতলোকে এইটো কথা এবাৰ ভাবিবলৈ আচলতে তেখেতলোকে চাগে নিজৰ মানুহৰ কষ্ট দেখিলে সকলোৰে বেয়া লাগে গতিকে তেখেতলোকে আবেগতে তেখেতলোকে যি ক'লে হেয়াকে হসা বুলি ভাবি মিটিং কৰি পেলাই মোৰ লগত এবাৰো আলোচনা নকৰিলে কিন্তু যে এনেকে কৈছিলে আপুনি কান্দি কান্দি লগাইছিলে নেকি বা আপুনি বেয়া ব্যৱহাৰ কৰিছিলে নেকি আৰু যিবোৰ কথা কৈছে তাৰ একোৱে তথ্য নাই মই বেয়া ব্যৱহাৰ কৰাৰ তথ্য নাই মই কান্দি কান্দি কথা লগোৱাৰ একো তথ্য নাই সব ফলছ এলিগেশ্যনে হৈ আছে তাৰ পিছতে মোৰ মাত ভাগা কৈছে কিবা কিবি মোৰ মাত ভাগাই নাই অনুষ্ঠান কৰি আছে তাতে বহুত দৰ্শকেও কিছুমান বস্তু শ্বেয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব মই বেছি গভীৰতালৈ নাযাওঁ মই বিতৰ্ক বিচৰা নাই আচলতে আৰু মোৰ বেয়া লাগিছে সেই কমিটি সেই মানুহকেইজনৰ কাৰণে মই আচলতে মনত দুখ লাগিছে কিয় এনেকুৱা এটা হ'ব লাগে আমি একেটা পৰিয়ালৰে জানো নহয় কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছো অল আসাম সাউণ্ড এছ'চিয়েশ্যনলৈ কাৰণ তেখেতলোকে যেনেকে মোক লোৱাৰ আসামত তেওঁলোকে মোক বয়কট কৰিছো বুলি তেনেকে একো নজনাকে একো নথি পত্ৰ নথকাকে একো বিচাৰ বিবেচনা নকৰাকে একপক্ষীয় হৈ পেলাই তেখেতলোকে ডিচিশ্যন লৈ ছ'চিয়েল মিডিয়াত অলৰেডি মোৰ মানহানি কৰিলে তেখেতলোকে গতিকে কিন্তু মই অল আসাম এছ'চিয়েশ্যনক ধন্যবাদ দিওঁ সেই কথাটো অল আসাম এছ'চিয়েশ্যনলৈ সাউণ্ড এছ'চিয়েশ্যনলৈ ঠেলিছিলে আৰু তেখেতলোকে কিন্তু নিৰপেক্ষভাৱে সেই বস্তুটো বিচাৰ কৰিলে মই সেইকাৰণে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতলোকে সত্যটো কি আৰু অসত্য কি সঁচাকে মই তেখেতলোকক কৈছিলো নেকি যোৱাকালিৰ পৰা তেখেতলোকে সকলোখিনি বস্তু বিবেচনা কৰিলে আৰু মই ধন্যবাদ জনাইছো আমাৰ ফুকন আলী দালৈ অল আসাম সাউণ্ড এছ'চিয়েশ্যনৰ তেখেত সম্পাদক আৰু তেখেতে সকলোখিনি বস্তু নিৰপেক্ষভাৱে দুই ফালৰ পৰা শুনিলে তেখেতে তাৰমানে তেখেতলোক সাউণ্ডৰ হয় বুলি নিজৰ মানুহ হয় বুলি নিজৰ এছ'চিয়েশ্যন বুলি তেখেতলোক পক্ষপাত কৰা নাই সেইটো কাৰণে ধন্যবাদ তেখেতলোকক আৰু গোটেইখিনি তথ্য তেখেতে জানি পেলাই তেখেতেও মোৰ লগত পাৰ্চনেলি কথা পাতিলে গোটেইখিনি মই ধুনীয়াকে আছে গোটেই কথা পতাখিনিও আছে তেখেতৰ মোৰ লগত সুন্দৰকে আমাৰ দুই পক্ষৰ মাজত সুন্দৰকৈ আমাৰ কথা বতৰা হৈ গৈছে ইতিমধ্যে যে আমি কোনো ধৰণৰ এনেকে বিচৰা নাই কাৰণ আমি এক হৈ সদায় থাকিব লাগিব গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে মই মোৰ লগত যি ফলছ এলিগেশ্যন লগাইছিলে সেই এলিগেশ্যনখিনিহে মই ক্লিয়াৰ কৰিছো মই কাকো বোকা ছটিয়াবলৈ যোৱা নাই কাৰণ অলৰেডি মোৰ লোৱাৰ আসাম সাউণ্ড এছ'চিয়েশ্যনে কৰিলে একো তথ্য নথকাকে মোৰ বহুত মানহানি কৰিলে কিন্তু মই একেটা কাম নকৰো কাৰণ মই সাউণ্ড মিউজিচিয়ান আমি ছিংগাৰ কণ্ঠশিল্পী সকলোকে নিজৰ পৰিয়াল বুলি ভাবো আজি নিজৰ পৰিয়ালৰ মাজত যদি বোকা ছটিয়াও কেনেকে হ'ব গোটেই বস্তুটো হ'ল আচলতে ভাইচ ভাৰ্চা আমি ইজনে সিজনৰ ওপৰত ডিপেণ্ড কৰি আমি চলি আছো সাউণ্ড নহলে কণ্ঠশিল্পী নাই কণ্ঠশিল্পী নহলে মিউজিচিয়ানো নাই মিউজিচিয়ান নহলে সাউণ্ড কেনেকে চলিব গোটেই বস্তুটো এটা আমি পৰিয়াল হৈ পেলাই চলি আছো গতিকে বোকা ছটিয়াই লাভ নাই কিন্তু মোৰ দুখ হৈছে মই দুখাৰোপ কৰিব বিচাৰিছো সেই ব্যক্তিগতভাৱে সেইদিনা অপাৰেট কৰা অপাৰেটৰজনক আৰু তাত সেই সাউণ্ডৰ মালিকজনক যি তথ্য নোহোৱাকে মিছা এলিগেশ্যন লগালে আৰু বস্তুটো মানে ভুৱাকে সেই লোৱাৰ আসাম সাউণ্ড এছ'চিয়েশ্যনকো তেখেতলোকে অকণমান কি বুলি ক'ম পথভ্ৰষ্ট কৰিলে বুলিয়ে ক'ব লাগিব গতিকে মোৰ বাকী কাৰো প্ৰতি একো আক্ষেপ নাই কিন্তু মই মোৰ গাত লগা দুখখিনি মই এই ভিডিঅ'টিৰ জৰিয়তে ক্লিয়াৰ কৰিলো কাৰণ মই বহুত মানসিকভাৱে ভাগি পৰিছো কাৰণ বহুত অপপ্ৰচাৰ আৰু বহুত বেয়াকে লিখি আছে মানুহে যাৰ একো তথ্য নাই একো নজনাকে সকলোৱে যিটি কমেণ্ট অকল সেই সাউণ্ড এনেকে মিলি পেলাই কৰি আছে গতিকে মই অল আসাম সাউণ্ড এছ'চিয়েশ্যনক ধন্যবাদ জনাইছো আপোনালোকে মোৰ বিষয়টো গুৰুত্ব সহকাৰে ল'লে আৰু আপোনালোকে নিজৰ বুলি পক্ষপাত নকৰাকে নিৰপেক্ষ হৈ মোক আপোনালোকে সহায় কৰিলে আৰু মই সেইখিনি